শিৱসাগৰ জিলাৰ বাক্সু শ্ৰী শ্ৰী সাতকোছি সত্ৰৰ এজন ছাত্ৰৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে। মাত্ৰ 3 দিনত ছাত্ৰজনে উদ্ভাৱন কৰি উলিয়ালে এখন ড্ৰোন। ৰিমোট ব্যৱহাৰ কৰি এই ড্ৰোনখন বৰ্তমান আকাশত উৰুৱাইছে ছাত্ৰজনে। ড্ৰোনখনত ভৱিষ্যতে কেমেৰা সংলগ্ন কৰিব ছাত্ৰগৰাকীয়ে। অকল ড্ৰোনেই নহয়, ছাত্ৰজনে উদ্ভাৱন কৰিছে বহুকেইটা অত্যাধুনিক ইলেক্ট্ৰনিক সঁজুলি। যিকেইটাৰ জৰিয়তে ঘৰৰ বহু কাম কাজ সহজ কৰি তুলিছে ছাত্ৰজনে। বিদ্যুৎ চালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, ফায়াৰ এলাৰ্ম সাজি উলিয়াইছে ছাত্ৰজনে। নিজ চিন্তা শক্তি আৰু ইণ্টাৰনেটৰ সহায়েৰে এই সামগ্ৰীসমূহ উদ্ভাৱন কৰি উলিয়াইছে তেজপুৰ বায়ুসেনা বাহিনী কেন্দ্ৰীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰ দৰ্শিত সুন্দৰ মহন্তই। 6ষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ দৰ্শিত সুন্দৰ মহন্তই সৰুৰে পৰাই নিজ চিন্তাৰে বিভিন্ন যন্ত্ৰপাতি সাজি উলিয়াইছিল। বিদ্যালয়ৰ পাঠ্যপুথি অধ্যয়নৰ লগতে বহুদিনৰ পৰা মনতে পুহি ৰখা সপোনটো পূৰ কৰি মাত্ৰ 3 দিনত তৈয়াৰ কৰিলে এই বিশেষ ড্ৰোনখন। দৰ্শিত সুন্দৰ মহন্তই নিজ হাতে নিৰ্মাণ কৰা ড্ৰোনখন শনিবাৰে প্ৰদৰ্শন কৰে বাক্সু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত। আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক ড্ৰোনখন কেনেকৈ চলে সেই বিষয়েও বৰ্ণনা কৰে। এইটো কি বুলি কয়? এইটো ইএসি বুলি কয়। ইএসি দ্বাৰা কি কৰে? স্পীডটো কণ্ট্ৰোল কৰে। তাৰ গতিটো বহোৱা কমোৱা কৰে, বুজি পালিনে? এইটো কণ্ট্ৰোল কৰে। আৰু এইটো কি যে পাইছোঁ অহা মানে অলপ দেৰি হ'ল, মানে 3 দিনমান লাগিলে এইটো গোটেইটো বনাওঁতে। আইডিয়াটো তুমি ক'ৰ পৰা পালা? তো মই ইউটিউবত পাইছিলোঁ কি এনেকৈ ড্ৰোন বনাই, তাৰপৰাই মই এখন বনালোঁ। দেখিছানে ইউটিউবে কেনেকৈ সহায় কৰিছে? তোমালোকে যদি ইউটিউবক সৎ কামত ব্যৱহাৰ কৰা তেতিয়া তোমালোকেও একোটা বস্তু তৈয়াৰ কৰিব পাৰিবা, নিজে সৃষ্টি কৰিব পাৰিবা। বুজি ইয়াৰ উপৰিও ছাত্ৰজনে উদ্ভাৱন কৰা আন আন সামগ্ৰীবোৰ লৈ বহু আশাবাদী ছাত্ৰজন। বাক্সু শ্ৰী শ্ৰী সাউতকোছি সত্ৰৰ শিল্পী পৰেশ মহন্ত আৰু বিনী মহন্তৰ পুত্ৰ দৰ্শিত সুন্দৰ মহন্তই সংগীত চৰ্চাও অব্যাহত ৰাখিছে। ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱাৰ সপোন ছাত্ৰজনৰ। মই সৰুৰ পৰাই এইখিনি মানে এনেকৈ বস্তু বনাই ভাল পাওঁ, 7 বছৰমানৰ পৰাই। এনেকুৱা ড্ৰোন নিচিনা বস্তু মানে মোৰ সৰুতে খুৰাই মোক হেলিকপ্টাৰ কিনি দিছিলে, পূজাত যে ওলায়। সেইবোৰ হেলিকপ্টাৰ উৰাওঁ, আকৌ বেয়া হয়। সেই বেয়া হোৱা হেলিকপ্টাৰবোৰ মই নিজে অলপ ভাল কৰোঁ, আকৌ তেনেকৈ উৰাওঁ। তেনেকৈ মানে মন ভাবিলোঁ কি মই নিজেও এখন এনেকুৱা ধৰণৰ বস্তু বনাওঁ। এইখন মই বনালোঁ। মই ৰিম'ট কণ্ট্ৰলৰ গাড়ী বনাইছোঁ, তাৰপিছত পানীত যোৱা ব'ট বনাইছোঁ, হেণ্ড চেনিটাইজাৰ বনাইছোঁ অট'মেটিক, এটা ফায়াৰ এলাৰ্ম বনাইছোঁ, আৰু সৰু সুৰা বস্তু ড্ৰিল মেচিন বনাইছোঁ। মোৰ এনেকুৱা এখন ড্ৰোন এখনেই বনোৱাৰ সপোন আছিলে। আৰু আছে যেনেকৈ ৰিম'ট কণ্ট্ৰলৰ প্লেন আৰু হেলিকপ্টাৰো ফিউচাৰত বনাম। ভাল লাগিছে একদম যে মই বনাব যে পাৰিলোঁ। ভৱিষ্যতে মই টেকনিকেল লাইনতে যাম, তাতে মানে সেইটো লাইনতে যাম, সেইটোৱে ভাল পাওঁ। ইয়াৰ উপৰিও মই এনেই গান বাজনা, ঢোল চোল এনেকৈ বজাই ভাল পাওঁ, ঢোল, তাবলা, নেগেৰা। কৃষকসকল এই দৃশ্য দুধনৈৰ নিকটৱৰ্তী ধাইগাঁও খৰিয়াপাৰা গাঁৱৰ পথাৰৰ। বাৰিষাৰ ঘাম সৰা পথাৰত ৰাজহুৱাভাৱে কৰা খেতিডৰাৰ পৰা একেলগে সোণগুটি চপোৱাত ব্যস্ত হৈছে 100ৰো অধিক কৃষক। কৃষকৰ হেঁপাহৰ আঘোণ, শীতৰ কুঁৱলী পৰি তিৰবিৰাই থকা সোণালী ধানত কৃষকৰ কাঁচিৰ শব্দই ৰজন জনাইছে আঘোণৰ পথাৰ। আৰু মই এতিয়া উপস্থিত আছোঁ দুধনৈৰ নিকটৱৰ্তী যি ধাইগাঁও খৰিয়াপাৰা গাঁৱত। আৰু খৰিয়াপাৰা গাঁৱত যি সমূহীয়াভাৱে ৰাইজ ওলাই আহিছে আৰু এনেধৰণে ধান দাৱা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থক পোনে পোনে সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। 100ৰো অধিক কৃষক
আৰু এই 100ৰো অধিক কৃষকে এনেধৰণে ধান বাইছে আৰু এয়া হৈছে খৰিয়াপাৰাৰ পথাৰ মই পুনৰবাৰ ক'ম যে এয়া আঘোণৰ পথাৰ কৃষকৰ হেঁপাহৰ পথাৰ আৰু আঘোণ বুলি ক'লে আচলতে থৌকি বাথৌ হৈ পৰে প্ৰতিগৰাকী কৃষকৰে মন কাৰণ বাৰিষা অতি কষ্টৰে কৰা খেতিডৰা এতিয়া সোণালী হৈ পৰিছে আৰু এই সোণালী ধান চপাই এতিয়া ভঁৰাল শুৱনি কৰিব কৃষকসকলে আৰু খৰিয়াপাৰাৰ দৃশ্য এয়া আৰু যেতিয়া ধান ইয়াতে কঠীয়া ৰোপণ কৰিছিলে সেই দৃশ্য ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ জৰিয়তে দেখুৱাইছিলোঁ আমি নিউজ 18ৰ জৰিয়তে আৰু এতিয়া ধানবোৰ পকিছে যি সোণালী হৈ পৰিছে পথাৰ আৰু এনেধৰণে 100ৰো অধিক কৃষক ওলাই আহি আজি ধান কাটিছে আঘোণৰ পথাৰত আৰু কৃষকসকল আছে পোনে পোনে তেখেতসকলৰ পৰা মন্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিম কি ক'ব হেঁপাহৰ আঘোণ কৃষকৰ আঘোণ বুলি ক'লে আচলতে মন থৌকি বাথৌ হৈ পৰে আৰু এনেধৰণে ৰাজহুৱাভাৱে আপোনালোকে ধান কাটিছে পোনপ্ৰথমে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ আন্তৰিকতাৰে আৰু এখন আমাৰ খৰিয়াপাৰা এখন অখ্যাত গাঁও অতীজৰে পৰা এনেকুৱা কৃষি প্ৰণালীৰ মাজেৰে আমি চলি আহিছোঁ আৰু এই পদ্ধতিটো আজি আমি সমূহীয়াভাৱে ৰাইজে এনেকৈ আজি সকলোৱে ওলাই আহি আমি আজি এই ধানখিনি কটাত আমি গোটেইখিনি সহায় কৰিছে কেতিয়াৰ পৰা চলি আছে আপোনালোকৰ এই পৰম্পৰা আজিৰ পৰা 30-40 বছৰ অতীজৰে পৰা এই প্ৰথাটো আমাৰ চলি আহিছে কি কৰিব এই ধানবোৰ এতিয়া কাটিছে আপোনালোকে বিহু আহি আছে ভোগালী বিহু এতিয়া ধানবোৰ কাটি কি কৰিব ধানবোৰ কাটি আমি আমাৰ ৰাজহুৱা যিটো ভঁৰাল গৃহ আছে তাত আমি সযতনে ৰাখিম আৰু সেইখিনিৰে আমি গোটেই বছৰজোৰা যিটো আমাৰ ৰাজহুৱাভাৱে বিভিন্ন ধৰণৰ পূজা পাতল চলি থাকে সেইবোৰত আমি এইখিনি বেছি মেলি আমি পূজা পাতল কৰাত অকণমান সহায় হয় আৰু কিমান মাটিত ধান কাটিছে আমি ইয়াত আজি 8 বিঘা সৰ্বমুঠ 8 বিঘা মাটিত আমি এইখিনি ধান খেতি ৰোপণ কৰিছিলোঁ আৰু আজি আহি আমি এইখিনি কাটিব পৰা অৱস্থাত হত লখিমী আমি আদৰিম আৰু কিছু সময় পিছতে এইখিনি কটা শেষ হোৱাৰ পিছতে আমি লখিমীখিনি আদৰি লৈ গৈ আমাৰ ৰাজহুৱা যিটো স্থায়ী ভঁৰাল ঘৰ আছে তাত আমি কিমান কৃষক ওলাই আহিছে আজি ধান কাটিব সৰ্বমুঠ আমাৰ ইয়াত আজি 120 ঘৰ মানুহৰ 120জন কৃষক ওলাই আহিছে ইয়াত নিশ্চয়কৈ 120গৰাকী কৃষকে ধান কাটিছে সোণালী পথাৰত মই তেখেতে উল্লেখ কৰিছে সেইটো কথা যে এই ধান কাটি তেখেতসকলে যি ৰাজহুৱা ভঁৰাল আছে আৰু এই লখিমীক আচলতে ৰাজহুৱা ভঁৰালত থ'ব আৰু বছৰজোৰা যি ৰাজহুৱা কাম কাজত এই ধান তেখেতসকলে ব্যৱহাৰ কৰিব লগতে যি অসমীয়াৰ বাপতি সাহোন ভোগালী যিহেতু আহি আছে আৰু ভোগালীটো আচলতে তেখেতসকলে হাঁহে মাহে এসাঁজ খোৱাৰ কাৰণেও এই এতিয়াৰ পৰাই যি আৰম্ভণি তেখেতসকলে কৰিছে আৰু এয়া হৈছে ধাইগাঁও নিকটৱৰ্তী যি খৰিয়াপাৰাৰ পথাৰ আঘোণ মাহৰ পথাৰৰ দৃশ্য উল্লেখযোগ্য যে পূৰ্বৰে পৰা গাঁওবাসীয়ে ৰাজহুৱা ভূমিত কৰি আহিছে ধান খেতি আৰু আঘোণৰ বতৰত লগে ভাগে উৎপাদিত ধান চপাই ভঁৰাল শুৱনি কৰিব গাঁওবাসীয়ে আনহাতে আঘোণত ধান চপোৱাৰ অন্তত মাঘ বিহুত হাঁহে মাহে এসাঁজ খাব গাঁওবাসীয়ে তাৰোপৰি ৰাজহুৱা খেতিপথাৰত উৎপাদিত ফচল বিক্ৰী কৰি ৰাজহুৱা বিভিন্ন পূজা উৎসৱ পাৰ্বণ আদি পৰিচালনা কৰি আহিছে গাঁওবাসীয়ে এনেদৰে আঘোণৰ পথাৰত এতিয়া যেন ব্যস্ততাৰ অন্ত নাই অসমীয়া চহা কৃষকৰ কেপটীয়া বাঘৰ সংখ্যা যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে টাইগাৰৰ সেইটো বাঢ়িছে টাইগাৰ যদি যোৱাবাৰ যদি চেঞ্চাছ হ'লে লাষ্ট চেঞ্চাছত আমি হেৰি পালোঁ 48টা পাইছোঁ কিন্তু সেই বস্তুটো এটা মানে ৰেকৰ্ডৰ দৰে আৰু যাৰ ফলত আমাৰ 2-এটা ৰেকৰ্ডো পোৱা হৈছে আৰু এই টাইগাৰ চেঞ্চাছটো এই যোৱা 10 দিনমানৰ পৰা আৰম্ভ হৈছে বৰষুণ যেতিয়া গ'ল তাৰ পৰা এতিয়া আমাৰ আৰু নতুনকৈ আৰম্ভ কৰিছে এইটো প্ৰায় 2 মাহমান লাগে এটা চেঞ্চাছত একচুৱেলি মানাছৰ যোনটো বেগ হৈছে মানাছটো সেই ক্ষেত্ৰত আমাৰ ৰাইজৰ সহযোগিতা প্লাছ NGO প্লাছ চবত কৰি আমাৰ বিগ ব্ৰাদাৰ বুলি ক'ব লাগিব ভূটানক কাৰণ ভূটানৰ কাৰণে আমি বহুতখিনি বস্তু ঘূৰাই পাইছোঁ বাঘৰ সংখ্যাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন বৃদ্ধি পাইছে পৰ্যটকসকল ইয়াৰ বাবে উৎসাহী হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ববীয়াসকলৰ লগতে পৰ্যটনৰ সৈতে জড়িত লোকসকল সমগ্ৰ দেশৰ অভয়াৰণ্য তথা ৰাষ্ট্ৰীয় উদ্যানসমূহতকৈ আটকধুনীয়া মানস ৰাষ্ট্ৰীয় উদ্যানৰ অসম তথা অসমৰ বাহিৰত প্ৰচাৰ বহু কম কোভিডকালীন পৰিস্থিতিৰ বাবে বিগত 2 বছৰে বন্ধ হৈ থকা মানস ৰাষ্ট্ৰীয় উদ্যানে পুনৰ প্ৰাণ পাই উঠিছে
বৰ্তমান এই উদ্যানখন চাবলৈ আহিছে বহুদেশী পৰ্যটক। বিভাগীয় কৰ্তৃপক্ষই যদি এই উদ্যানখনৰ বিষয়ে বহুলভাৱে প্ৰচাৰিত কৰে তেনেহ'লে আগন্তুক দিনত আৰু অধিক পৰ্যটক অহাৰ সম্ভাৱনা আছে। এবাৰ যি এই ৰাষ্ট্ৰীয় উদ্যানলৈ আহে তেওঁ নিজৰ অভিজ্ঞতা আনক নোকোৱাকৈ থাকিব নোৱাৰে। বাৰিংগাবাৰীৰ ইকো ডেভেলপমেণ্ট কমিটিৰ সভাপতি টিকেন কলিতাৰ দৰে লোকসকলে মানসক লৈ পৰ্যটন উদ্যোগটোক এক নতুন যাত্ৰা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। আমি বহুত কষ্ট কৰি যাতে মানাছখন ডেভেলপ কৰিব পাৰোঁ তাকে লাগি আছোঁ। এতিয়া লাহে লাহে আপোনাৰ ৰিজৰ্টো বহুত হৈ গ'ল আৰু বাহিৰৰ মানুহখিনিও মানাছক আঁকোৱালি লৈছে। আমি চেষ্টা কৰি আছোঁ কেনেকৈ মানে মানাছ মানে ৱৰ্ল্ড হেৰিটেজ চাইট হয় মানাছ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, কেনেকৈ আমি ইয়াৰ সৌন্দৰ্য বঢ়াব পাৰোঁ এইটো আশালৈ আগবাঢ়ি গৈ আছোঁ। আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ জন্তুৰ সুৰক্ষাৰ দায়িত্বত প্ৰতিদিনে নিয়োজিত হৈ আছে বন বিভাগৰ লোকসকল। মোবাইল নেটৱৰ্কৰ কোনো সুবিধা নথকা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত ছেটেলাইট ৱাকি টকিৰ জৰিয়তে সংযুক্ত হৈ থাকে প্ৰতিজন বনকৰ্মী। পৰ্যটকৰ সুৰক্ষা আৰু আপ্যায়নৰ ক্ষেত্ৰতো বনকৰ্মীসকলে সকলো ব্যৱস্থা কৰে। বাঁহবাৰীৰ পৰা কৰে, বাঁহবাৰীৰ ৰিজাৰ্ভেশ্যন কৰি পঠাই দিয়ে। তাৰপিছত ইয়াত লজত আহিলে চাহ পানী যেতিয়া অৰ্ডাৰ দিলে চাহ পানীৰ খবৰটো তাতে দিয়া হয় বা ৰাতি থকা ৰিজাৰ্ভেশ্যন ৱাৰলেছৰ যোগেদি হয়। উদ্যানখনৰ জলাশয়সমূহত প্ৰায় 50তকৈও অধিক প্ৰজাতিৰ মাছ চিনাক্ত কৰা হৈছে। উদ্যানখনৰ মথনগুৰিৰ ভাৰত ভূটান সীমান্তৰ বেকী নদীত প্ৰকাণ্ড শিলঘৰীয়া মাছে জঁপিওৱাৰ দৃশ্য আপুনি নিজে প্ৰত্যক্ষ নকৰিলে হয়তো বিশ্বাস কৰিবলৈ টান পাব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰীৰ মূল প্ৰৱেশদ্বাৰত ময়ূৰৰ চালি ধৰাৰ দৃশ্যই দেশী বিদেশী পৰ্যটকক সদায় আকৰ্ষিত কৰি আহিছে। উদ্যানখনত উদ্ভিদ বিজ্ঞানীসকলে 500তকৈও অধিক প্ৰজাতিৰ উদ্ভিদ চিনাক্ত কৰিছে। তৃণ, বৃক্ষ, গুল্ম আৰু লতা চাৰিও প্ৰকাৰৰ উদ্ভিদেই উদ্যানখনত বিৰাজমান। আনহাতে ঋতু অনুসৰি মানসৰ অৰণ্যৰ ৰূপ সলনি কৰে। বছৰত কেইবাটাও দৃষ্টিনন্দন ৰূপত দেখিবলৈ পোৱা যায় মানস বনাঞ্চলৰ সৌন্দৰ্য। উদ্যানখনৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰাৰ ক্ষেত্ৰত পৰ্যটকৰ বাবে বন বিভাগ আৰু অসম পৰ্যটনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উদ্যানখন বছৰৰ অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে পৰ্যটকৰ বাবে খোলা থাকে। এই সময়ছোৱাত বন বিভাগৰ লগতে স্থানীয় লোকসকলে পৰ্যটকৰ বাবে পৰ্যটন গৃহ, কটেজ আৰু জীপ চাফাৰীৰ ব্যৱস্থা কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত এতিয়া গঢ় লৈ উঠিছে ইকো টুৰিজিমৰ বিশেষ ব্যৱসায়। আপুনি যদি পৰিয়াল বা বন্ধুৰ সৈতে মানাহলৈ আহে তেতিয়াহ'লে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আপুনি কটাব পাৰে এটা নিশা। আৰু এই ধৰণে এই ইকো টুৰিজিমৰ ব্যৱসায়ৰ মাধ্যমেৰে থলুৱা লোকসকলো যথেষ্ট পৰিমাণে স্বাৱলম্বী হৈ পৰা দেখা গৈছে। দিনৰ ভাগত বিভিন্ন ঠাইৰ পৰা অহা দেশী বিদেশী পৰ্যটকসকলে জীপ চাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখন চোৱাৰ সুবিধা লাভ কৰে। জীপ চাফাৰীৰ যাত্ৰাত উদ্যানখনৰ মনোৰম দৃশ্য উপভোগ কৰাৰ লগতে উদ্যানখনত থকা ঢেকীয়াপতীয়া বাঘ, হাতী, গঁড়, হৰিণা, বাইচন, বনৰীয়া ম'হ, বন গাহৰি আদি জীৱ জন্তুৰ কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰে পৰ্যটকে। ইয়াৰ উপৰিও নিশা কটাবলৈ উদ্যানখনৰ আভ্যন্তৰৰ মথনগুৰিত বন বিভাগৰ অধীনত 2টা বঙলা, এটা কটেজ আৰু এটা ডৰ্মিটৰী আছে। ইয়াৰ উপৰি বাঁহবাৰীত বন বিভাগৰ এটা পৰিদৰ্শন বঙলা আৰু পৰ্যটন বিভাগৰ এটা পৰ্যটক নিবাস আছে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে গঢ় লৈ উঠিছে বহুখিনি সুন্দৰ ৰিজৰ্ট, য'ত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত নিশা পাৰ কৰাৰ সুন্দৰ সুবিধা আছে। অসমৰ গোটেই গেছখিনি এতিয়া ভৰি পৰিছে মানাছত।
বহুত ভিৰ হৈছে যিমান ৰিচৰ্ট আছে ক'ব লাগিলে ৰিচৰ্টবিলাক ফুলে হৈ থাকে সদায় মোৰতো 3টা হয় মই একচুৱেলি সেইটোৱে মানে আহিলে ভাল পাওঁ মানুহখিনি য'তে নক থাকিব পাৰে এতিয়া হৈ গৈছে বহুত ৰিচৰ্ট মানস ৰাষ্ট্ৰীয় উদ্যানখনক প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰি ৰখাৰ বাবে চৰকাৰৰ লগতে বহুকেইটা বেচৰকাৰী সংস্থাই কাম কৰি আছে বিশেষকৈ দুষ্প্ৰাপ্য ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে বহু বছৰ ধৰি কাম কৰিছে নেচাৰ্ছ গ্ৰীণ গাৰ্ড নামৰ এটা বেচৰকাৰী সংস্থাই বেৰেংগাবাৰীৰ ইকো ডেভেলপমেণ্ট কমিটিৰ দৰে স্থানীয় লোকৰ অনুষ্ঠানসমূহেও ৰাষ্ট্ৰীয় উদ্যানখনৰ উন্নয়নৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ আছে গাতে লাগি থকা ভূটানৰ বনাঞ্চলসমূহ মানে মানাস ইজ ইউনিক এনেকুৱা আপুনি মথনগুৰি নিচিনা জেগা আৰু ক'তোৱে নাপায় ইনফেক্ট হিমালয়ৰ এনেকুৱা নদীবিলাকৰ পাৰত যিবিলাক আছে মানে যেনেকৈ জীয়াভৰলিখনো দেখিবলৈ অকণমান এনেকুৱা কিন্তু কৰবেট যিখন আছে কৰবেট নেশ্যনেল পাৰ্ক কৰবেটৰ মানে চিনিক বিউটিটো বা টপ'গ্ৰাফিটো অকণমান মিলে কিন্তু তথাপিও মানে মানসৰ সমান বুলি কেতিয়াও ক'ব নোৱাৰে মানস আমাৰ বাবে প্ৰকৃতিৰ এক আশীৰ্বাদ দুষ্প্ৰাপ্য গছ লতিকা জীৱ জন্তুৰে ভৰি থকা মানসক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানে উপযুক্ত প্ৰচাৰ লাভ কৰিলে সমগ্ৰ দেশৰ ভিতৰতে এক অন্যতম আকৰ্ষণীয় বনাঞ্চল ৰূপে খ্যাতি অৰ্জন কৰাটো নিশ্চিত ভাৰতৰ ভিতৰতে অতিকৈ সুকীয়া বনাঞ্চল ৰূপে খ্যাত এই ৰাষ্ট্ৰীয় উদ্যানখন আছে অসমতে সেইখন হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মানস ৰাষ্ট্ৰীয় উদ্যান প্ৰাকৃতিক সম্পদৰাজি তথা বন্য জীৱ জন্তুসমূহৰ উপৰিও মানস ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত ইয়াৰ মাজেৰে বৈ যোৱা এজাক বিশেষ বতাহৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ভূটান সীমান্তত পাহাৰৰ তলত অৱস্থিত এখন বিশাল বনাঞ্চল ভূটানৰ দিশে থকা বনাঞ্চলখনক জনা যায় ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান ৰূপে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূটান আৰু অসমৰ অংশক বিভক্ত কৰিছে ভূটানৰ পাহাৰৰ পৰা বৈ অহা মানাহ নদীয়ে সন্ধিয়া হোৱাৰ লগে লগেই বায়ুমণ্ডলৰ উষ্ণতা হ্ৰাস পালে এই নদীৰ ওপৰেদি পাহাৰৰ পৰা বৈ অহা এজাক প্ৰবল বতাহ পাৰ হৈ যায় গোটেই নিশা মানাহ নদীৰ চৌপাশ কঁপাই থকা এই গাৰ্জ উইণ্ড নামৰ পৰিচিত এই বতাহজাক পুৱাবেলি ওলোৱাৰ পিছত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পোৱাৰ পিছতেই নাইকিয়া হৈ যায় বহু পৰ্যটক মানসলৈ আহে বনাঞ্চলৰ ভিতৰত মানাহ নদীৰ পাৰত এই অনন্য অভিজ্ঞতা ল'বলৈ আনহাতে মানাহৰ এই বতাহজাক বলি থকাৰ মথনগুৰি অঞ্চলত শীতকালতো কেতিয়াও নিয়ৰ নপৰে এই উদ্যানখনৰ আন এটা বৈশিষ্ট্য টুৰিজিমৰ ফালৰ পৰা মানাসটো মানে ক'ব পাৰি ধৰি লওক ওৱান অফ দ্য বেষ্ট ৱাইল্ড লাইফ ৰিফিউজ যেনেকৈ কাজিৰঙাৰ দুইটো বেলেগ যেনেকৈ ঢিং পাটকাইৰ কথাটো বেলেগ কিন্তু মানাহৰ এটা কথা হয় মানাহৰ দুটা বস্তু একদম ষ্ট্ৰেংথ মানে বহুত বেছি কাজিৰঙাৰ ধৰি লওক আপোনাৰ ৱাইল্ড লাইফটো তাৰ মেইন ষ্ট্ৰেংথ মানাহৰ এনেকুৱা হয় মানে ইয়াৰ চিনিক বিউটি আৰু ৱাইল্ড লাইফ দুইটাই মানে ইয়াৰ আচলতে মেইন এছপেক্ট মানে চাবলৈ গ'লে চিনিক বিউটি ইমানেই ধুনীয়া হয় ইয়াতে যেতিয়া মানে বেটি বালিচৰত আপোনাৰ বেলি ডুবে সেইটো বহুত ধুনীয়া হয় ইয়াৰ ছানছেট বহুত বিখ্যাত এই বতাহটো একচুৱেলি এইটো গৰ্জ উইণ্ড বুলি কয় গৰ্জ উইণ্ড তাৰমানে ধৰি লওক আপোনাৰ এইটো আমাৰ হিমালয়ৰ বেছত থকাটো হিমালয়ৰ পাদদেশত বুলি কয় যিখন মানস কয় ফুট হিল ফৰেষ্ট মানস এখন ফুট হিল ফৰেষ্ট তো কি হয় নদীবিলাক পাহাৰবিলাকৰ মাজেদি নদীবিলাক থাকেতো নদীবিলাকৰ মাজত ধৰি লওক পাহাৰত গছৰ কাৰণে সিহঁতে বতাহটো ফ্ৰীলি হ'ব নোৱাৰে নদীখিনিটো খালী পায় তাতে খুব জোৰত একচুৱেলি এই বতাহটো বলে এনেকুৱা আপুনি আৰু বেলেগ বেলেগ যিবিলাক নদী পাব তাতো এই বতাহটো আছে গৰ্জ উইণ্ড বুলি কয় এইটো ধৰি লওক আপোনাৰ যেতিয়া টেম্পাৰেচাৰটো ল' হৈ পেলাই যায় সেইকাৰণে আপোনাৰ গধূলিৰ পৰা ষ্টাৰ্ট হয়
আৰু এইখিনিৰ পৰা ৰাতিপুৱা আগবেলালৈকে থাকিব আৰু তাৰপিছত যেতিয়া টেম্পাৰেচাৰ হাই হৈ যায় বতাহটো বন্ধ হৈ যায়। আপুনি যদি নিৰ্জনতা ভাল পায় তেনেহ'লে ভাৰত ভূটান সীমান্তত থকা মানস ৰাষ্ট্ৰীয় উদ্যানলৈ আহক আৰু এনিশা কটাই চাওক। ইয়াৰ বেকী নদীৰ কাষত আৰু অৰণ্যৰ গভীৰতা আপুনি উপলব্ধি কৰক। ইয়াৰ বাবে আপুনি আহিব লাগিব মানস ৰাষ্ট্ৰীয় উদ্যানৰ অসম ভূটান সীমান্তৰ মথনগুৰিত স্থিত বন বিভাগৰ আপাৰ বঙলালৈ। এই বঙলাত নিশা বৈদ্যুতিক চাকি নোহোৱাকৈ ফেৰফেৰীয়া বতাহৰ মাজত লেম্পৰ পোহৰত নিশা পাৰ কৰাৰ মাদকতাই সুকীয়া। মানসৰ সৌন্দৰ্য দেশৰ ভিতৰতে অনন্য ৰূপে খ্যাত। দেশৰ বহু পেছাদাৰী ফটোগ্ৰাফাৰ মানসলৈ আহে সৌন্দৰ্যৰ আকৰ বিচাৰি। বেকী নদীৰ বালিচৰত বেলি ডুবাৰ দৃশ্য, মথনগুৰিৰ প্ৰাকৃতিক সৌন্দৰ্য, ফাগুন মাহত ৱেষ্টাৰ্ণ ৰেঞ্জৰ ফুলেৰে ৰঙা হৈ পৰা এখন বনাঞ্চলৰ দৃশ্য। এতিয়া আহোঁ মূল ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়লৈ। দুটা বছৰে কোভিড পৰিস্থিতিৰ বাবে পৰ্যটকৰ বাবে বন্ধ হৈ থকা মানস ৰাষ্ট্ৰীয় উদ্যানে বৰ্তমান পুনৰ প্ৰাণ পাই উঠিছে। বৰ্তমান উদ্যানখন